নমস্কাৰ, বিজি নিউজ 8 অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ 10 এপ্ৰিল 2024 কৰ্মচাৰীসকলৰ বাবে আহিছে এটাৰ ডাঙৰ সুখবৰ। আজি এই খবৰ শুনাৰ পিছত আপুনি আচৰিত নহয়, ডাঙৰ চিন্তাত পৰিব পাৰে। কাৰণ এই খবৰটোৰ লগত জড়িত আছে ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীৰ জীৱন। খবৰটো সম্পূৰ্ণকৈ বুজি ল'ব, তাৰ পিছত আপোনালোকৰ মন্তব্যসমূহ জনাব। প্ৰথমে আপুনি এইটো ভালদৰে বুজি লওক। বহুদিনৰ পৰা বহু চৰকাৰী কৰ্মচাৰীয়ে অভিযোগ তুলি আহিছিল যে তেওঁলোকে পোৱা নাছিল কিছুমান বৰকীয়া ধন। এই বৰকীয়া ধন আছিল 20টা মাহৰ। হয়, আপোনালোকে ঠিকেই শুনিছে, তেওঁলোকে 20টা মাহৰ বৰকীয়া ধন পোৱা নাছিল। হয়, সম্পূৰ্ণ 20টা মাহৰ বৰকীয়া, একেবাৰে 20টা মাহৰ ধন তেওঁলোকে লাভ কৰা নাছিল। এইটো এটা ডাঙৰ বিষয়। এতিয়া আহোঁ আমি আটাইতকৈ ডাঙৰ বিষয়টোলৈ। অসম চৰকাৰে সিদ্ধান্ত ল'ব পাৰে যে কৰ্মচাৰীসকলক কিছুমান খবৰ মতে 15,000 টকাৰ পৰা আৰম্ভ কৰি 5 লাখ টকালৈকে দিব পাৰে। কিন্তু এতিয়ালৈকে কোনো অফিচিয়েল ঘোষণা কৰা নাই চৰকাৰে। এতিয়া আপুনি ভাবি চাওকচোন, একেলগে 5 লাখ টকা যদিহে চৰকাৰে কৰ্মচাৰীসকলক দিয়ে, তেন্তে কিছুমান কৰ্মচাৰীৰ জীৱন সলনি হৈ যাব পাৰে, নহয়নে? এতিয়া চাওক, এই টকা কিয় দিব পাৰে? কাৰণ বহুদিনৰ পৰা জমা হৈ আছিল এই ধন। যদিহে চৰকাৰে এই ধন দিয়ে, তেতিয়া ইয়াক একেবাৰে ক্লিয়াৰ কৰি দিব পাৰে আৰু কৰ্মচাৰীসকলৰ ওপৰত যি ভাৰ আছিল সেই সকলোবোৰ কমিব। উদাহৰণস্বৰূপে ধৰি লওক, এজন কৰ্মচাৰীয়ে মাহে 2,000 টকা পাইছিল। 20টা মাহত তেওঁ হ'বগৈ 40,000 টকা। হয়, তেন্তে আন এজন উচ্চ পদৰ কৰ্মচাৰী মাহে 10,000 টকা হয়, তেন্তে তেওঁ 20 মাহত লাভ কৰিব 2 লাখ টকা, নহয় জানো? এইদৰে কিছুমানে কৰ্মচাৰীয়ে 5 লাখ টকাকৈ পোৱাৰ সম্ভাৱনা আছে। এতিয়া আমি আলোচনা কৰিম যে কোনে কোনে এই সুবিধা লাভ কৰিব বা কোনে কোনে এই সুবিধা পাব। ছাৰ বাইদেউসকল, এইটো কেৱল এটা বিভাগৰ বাবে নহয়, ইয়াত অন্তৰ্ভুক্ত হ'ব শিক্ষা বিভাগৰ যেনে শিক্ষকসকল, স্বাস্থ্য বিভাগৰ যেনে ডাক্তৰ কৰ্মচাৰীসকল, আৰক্ষী বিভাগৰ যেনে চৰকাৰী কাৰ্যালয় কৰ্মচাৰী, পঞ্চায়ত বিভাগ আৰু আন বহু বিভাগ। অৰ্থাৎ প্ৰায় সকলো চৰকাৰী কৰ্মচাৰীৰে লাভ কৰিব পাৰে। মোৰ মতে চৰকাৰে এই ধনসমূহ অতি শীঘ্ৰেই এই কৰ্মচাৰীসকলক দিয়াৰ উচিত। এই ধন দিলে সকলো বিভাগৰ কৰ্মচাৰীসকল লাভৱান হ'ব পাৰে। এতিয়া আমি আলোচনা কৰিম জনতাৰ মতামতৰ ওপৰত। এই খবৰটো ওলোৱাৰ পিছত কৰ্মচাৰীসকলৰ মাজত আৰম্ভ হৈছে আলোচনা। এজন কৰ্মচাৰীয়ে কৈছে যে আমি বহুদিন ধৰি এইটো আশা কৰি আছিলোঁ। অৱশেষত চৰকাৰে
ভাল সিদ্ধান্ত লৈছে। আন এজন কৰ্মচাৰীয়ে কৈছে, এইটো পালে মই মোৰ ধাৰ মাৰিব পাৰিম। আন কিছুমান কৰ্মচাৰীয়ে কৈছে, এইটো আমাৰ পৰিয়ালৰ বাবে ডাঙৰ সহায় হ'ব। এতিয়া আমি চাওঁ যে এই সিদ্ধান্তই কি প্ৰভাৱ পেলাব পাৰে। অৰ্থনৈতিক উন্নয়ন হ'ব, কাৰণ মানুহে টকা খৰচ কৰিব। বজাৰত চাহিদা বাঢ়িব। দোকান ব্যৱসায় সকলোতে লাভ হ'ব আৰু কৰ্মচাৰীৰ মনোবল বৃদ্ধি পাব। কিন্তু তেওঁলোকৰ মনত কিছুমান প্ৰশ্ন উঠিছে যে এইটো আমি কেতিয়া পাব বা লাভ কৰিম? সকলোৱে পাব নে নেপাব এই ধন? কিমান দিনৰ মূৰত দিয়া হ'ব এই ধন? এইবোৰ প্ৰশ্ন এতিয়াও আপোনালোকৰ মনত। ছাৰ বাইদেউসকল, এতিয়া এটা গুৰুত্বপূৰ্ণ কথা কৈ থওঁ যে এতিয়ালৈকে কোনো অফিচিয়েল ডিটেইলছ ঘোষণা প্ৰকাশ কৰা নাই চৰকাৰে। জানিব পৰা মতে এই সকলোবোৰ আলোচনাৰ স্তৰত আছে। মই অফিচিয়েল ঘোষণাৰ আহিলেই আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাম। সেয়েহে আপোনালোকে মিছা একেবাৰে বিশ্বাস নকৰিব। কোনো ব্যক্তিক টকা নিদিব। আপোনালোকে সময়ত নিজেই ভেৰিফাই কৰক। আৰু এটা কথা আপোনালোকক কৈ থওঁ যে এই ভুৱা খবৰ ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈ থাকে। সেইবাবে বিশ্বাস নকৰিব। আপোনালোকে জনাই থৈ ভাল যে এই সিদ্ধান্তসমূহ আপোনালোকৰ বাবে ভাল নে বেয়া। যদিহে আপুনি এগৰাকী কৰ্মী হয়, আপুনি কিমান টকাকৈ পাম বুলি ভাবিছে? কমেণ্ট বক্সত লিখক আপোনালোকৰ মতামতসমূহ। এয়াই আছিল আজি আটাইতকৈ ডাঙৰ খবৰ। যদিহে আপুনি এনেধৰণৰ খবৰ সদায় আমাৰ এই চেনেলত পাব বিচাৰে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকে পোনপ্ৰথমে লাভ কৰে। লগতে এই ভিডিঅ'টো আপুনি আন এজন ব্যক্তিলৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো তেওঁ সঠিক খবৰসমূহ পায়। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰে পৰা বিদায় ল'লোঁ।